নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ঠাইত যাবলৈ ওলাইছোঁ, এটা খুব সুন্দৰ আপোনাৰ প্ৰাকৃতিক মনোৰম 250 বছৰ পুৰণি বহুত বেছি ধামাকা হ'বলৈ গৈছে। ভিডিঅ'টো তেন্তে মোৰ লগত আহক, আপোনালোকক দেখুৱাই আছে তেন্তে। এইফালে ট্ৰেইন লাইনত থিয় হ'লোঁ। ট্ৰেইন অহাৰ কাৰণে ট্ৰেইন লাইনৰ ষ্টপ কৰি দিছে। ইতিমধ্যে ট্ৰেইন আহি গ'ল। ইতিমধ্যে ট্ৰেইন গ'ল, আমি যাব ওলালোঁ। মোৰ লগত আহক, দেখুৱাই আছোঁ। আচলতে যিটো ঠাইত যাব ওলাইছোঁ, আহি আছোঁ, কিন্তু ঠাইটো চিনি নাপাওঁ বাৰু। তথাপি কিবাকৈ ওলাম আৰু চাই গৈ আছোঁ। আচলতে আমাৰ লোকেল ঠাই হয়, কিন্তু নাজানো আজিকালি বহুত পৰিৱৰ্তন হৈছেতো, সেয়েহে মানে বিচাৰি পোৱা টান। গতিকে চাওঁচোন কিমান পাৰোঁ, সোনকালে পাওঁ নে নাপাওঁ। মছজিদৰ লোকেশ্যন পাই গ'লোঁ, মছজিদটো পালোঁ। এইটো মছজিদ এইফালে গাড়ী চাইডে হ'ব, গাড়ী চাইডে এইফালে ক'ত যা। বন্ধুসকল, যিটো ঠাইত আহিব খুজিছিলোঁ সেই ঠাইটোত আহি পালোঁহি। বিচাৰি আমাৰ ঘৰৰ ওচৰতে, আৰু 2 কিলোমিটাৰ ওচৰতে ঘৰ। তথাপি মানে অহা নাছিলোঁ বাৰু। আজি ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, ভাবিছোঁ দেখিবলৈ আহিম, এনেই ফুৰিবলৈ আহিছোঁ, সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। গতিকে দেখাব খুজি আছোঁ বিৰাট এটা মানে জানিবলগীয়া কথা ইয়াতে। বন্ধুসকল, এইখিনি হৈছে গেদামাৰী বুলি কয়, খৰাগাঁও গেদামাৰী। তো এয়া মই দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰকাণ্ড এডাল গছ। এই গছডালৰ আপোনাৰ 200 বছৰৰ ওপৰত, 250 বছৰ। ইয়াৰে মানে স্থানীয় লোকে জনাইছে যে 200 বছৰ পাৰ হৈছে। গতিকে মই শুনাত 250 বছৰ হ'ল গছডাল। তো ইয়াৰ মানে পূৰ্বপুৰুষ মানে এতিয়া নাই, মানে কাক সুধিব, কোনে ক'ব, মানে তথাপি মানে অনুমানিক 250 বছৰ হৈছে। বট গছডাল বহুত বিশাল এডাল। বন্ধুসকল চাওক, এই গছডালৰ শিপাবোৰ চাওক, এনেকৈ কেনেকৈ গৈ আছে চাওক শিপাবিলাক। চাওক এনেকৈ খুব ধুনীয়াকৈ শুই আছে। বন্ধুসকল, ইয়াতে লেখা আছে জোতা চেণ্ডেল পিন্ধি গছত উঠা নিষেধ। চাওক ইয়াৰে ডালবিলাক চাওক কেনেকৈ ঠাই আছে। এই গছডালৰ শিপাবোৰ গৈ ইয়াতে এখন গাঁও কভাৰ কৰি আছে। চাওক দেখিলে কি ভয়ানক লাগে। এই একোডাল শিপা, এইবিলাক শিপা একোডাল শিপাই মানে এনেকুৱা হৈছে এডাল গছ হৈ গৈছে। শিপাবোৰ পৰি এঠাইত গছ হৈ গৈছে। চাওক কেনেকুৱা লাগে। গৰমত আৰু বেছি ভাল, উৎকট গৰম পৰিছে। গতিকে ইয়াতে আড্ডা মাৰাৰ কাৰণে বেছি ভাল। ইয়াতে ল'ৰা ছোৱালীবোৰে শুই থাকে, গছডালত উঠি থাকে। কিন্তু ইয়াতে লিখা আছে চেণ্ডেল পিন্ধি উঠা নহয়। তাৰমানে বহুত পুৰণা গছ ন। চাওক বন্ধুসকল, ইয়াৰে মেইন গুৰিডাল কোনডাল গম পোৱা নাযায় এতিয়ালৈকে। তো চাওক কিমান ঠাল ঠেঙুলিবিলাক, শিপাবোৰ চাওক, শিপাবোৰ কেনেকৈ খামচি আছে।
চাওক ইয়াতে স্থানীয় ল'ৰা ছোৱালীবোৰে মানে সৰু সৰু বাচ্চাবোৰে খেলি থাকে গছডালত উঠি চাওক ইমান সুন্দৰকৈ মানে ঠাল ঠেঙুলিবোৰ গৈ আছে তাতে ইয়াতে কি নেখেলিব ইয়াতে শুই আছে বহি আছে ন খুব ভাল লাগিল আহি পেলাই মানে আগতে আহিছিলোঁ যে সৰুতে কিন্তু মানে এনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ তো এতিয়া মানে ভিডিঅ' বনাওঁ সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো এই গছডালে 2 বিঘা মাটি আৱৰি আছে 2 বিঘা মাটিত মানে এই গছডালৰ ঠাল ঠেঙুলিবোৰ গৈ কিনে এখন গাঁও কভাৰ কৰিছে ইয়াৰ মানে আৰু অন্ত নাই আদি অন্ত মানে পাবলৈ নাই এনেকুৱা হৈছে কাষত এটা মন্দিৰ আছে এটা শিৱ মন্দিৰ নাকি শিৱ মন্দিৰ গছডালৰ কাষতে আছে এটা শিৱ মন্দিৰ ইয়াতে চাগে বলবমৰ হেৰি হ'ব ন আৰু কি পূজা হ'ব হা মনসা পূজাটো আজি আছিল অঁ এইটো শিৱ মন্দিৰ মনসা পূজা হয় ইয়াতে বুধবাৰ দিন না অঁ হ'ব আছে আহিম লৈ আহিম বন্ধুসকল এই বানায়ন ত্ৰিডালৰ লগতে এটা শিৱ মন্দিৰ আছে শিৱ মন্দিৰটোৰ কাষতে খুব ডাঙৰকৈ এটা পেণ্ডেল বনাই আছে পেণ্ডেলটো দেখি মই বাইদেউসকলক সুধিলোঁ যে ইয়াতে কি বলবমৰ পূজা হ'ব নেকি এতিয়া বাইদেউসকলে ক'লে পূজা বলবমৰ নহয় এইটো মনসা পূজা হ'ব কিন্তু যিহেতু আজি শাওণ মাহৰ আজি দুমাহী দিনাখন মনসা পূজা হয় কিন্তু ইয়াতে ৰাজহুৱাভাৱে মনসা পূজা হ'ব অহা 20 তাৰিখ আৰু 21 তাৰিখ কৰিব খুব ডাঙৰকৈ ইয়াতে অনুষ্ঠান কৰিব কি প্ৰগ্ৰাম আছে গতিকে মোকো আমন্ত্ৰণ কৰিলে বাইদেউসকলে আৰু আমন্ত্ৰণত কি ক'লে জানেনে এটা ডাঙৰকৈ কেমেৰা আনিব কৈছে কেমেৰাটোত ভালকৈ ভিডিঅ' কৰিব আৰু বাইদেউসকলে চাব পাৰিব ঘৰৰ পৰা তো ময়ো ক'লোঁ ঠিক আছে বাৰু হ'ব ডাঙৰ কেমেৰা লৈ আহিম আৰু আহিবলৈ চেষ্টা কৰিম তো খুব ভাল লাগিল এনেকৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু বন্ধুসকল বিশেষ কথা যে এইটো আমাৰ গৌৰৱৰ কথা আমাৰ খৰাগাঁৱত বঙাইগাঁও ডিষ্ট্ৰিক্টৰ খৰাগাঁও অঞ্চলত এনেকুৱা এডাল 250 বছৰীয়া বানান ট্ৰি আছে আমাৰ আহত গছ বটগছ ডাঙৰকৈ আছে ইয়াতকৈ গৌৰৱৰ কথা আৰু আমাৰ কি হ'ব পাৰে গতিকে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ খৰাগাঁও গেদামাৰীত আছে আৰু গতিকে যদি আহিব খোজে আহি পেলাই এবাৰ গছডাল চাই যাওক বন্ধুসকল এই গছডালৰ বিষয়ে জানিবলৈ আমাৰ বিশিষ্ট অসমৰ অভিনেত্ৰী বৰষা ৰাণী বাও ইয়াতে আহিছিলে বহুত বছৰ আগতে আৰু বৰষা ৰাণী বা আহি ধুনীয়াকৈ ইয়াতে ফটো উঠিছিলে আৰু ভিডিঅ' বনাইছিলে গতিকে যদি জানিব খোজে বৰষা ৰাণী বাৰ একাউণ্টত বা তেখেতৰ ব্লগ চেনেলত গ'লে এই গছডালৰ বিষয়ে আৰু ভালকৈ জানিব পাৰিব তেতিয়া বাৰু বৰষা ৰাণী বা আহোঁতে আমি অলপ সৰু আছিলোঁ গম পাওঁ যে তেখেতে আহিছিল তেখেতৰ মই একাউণ্টত ভিডিঅ' দেখিছিলোঁ কিন্তু আমাৰ ওচৰতে গছডাল কেতিয়াও ভিডিঅ' বনোৱা নাছিলোঁ সেয়েহে ভাবিলোঁ আজি ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাই বুলি ভাবিলোঁ তো খুব সুন্দৰ পৰিৱেশ ভাল লাগিল গছডাল চাই তো 250 বছৰীয়া যিডাল নেকি বটগাছ 2 বিঘা মাটি কভাৰ কৰি আছে সেই ভিডিঅ'টো আজিলৈ ইয়াতে এৰিছোঁ গতিকে দেখাবলৈ চেষ্টা কৰিলোঁ ভাবি যদি ভিডিঅ'টো ভাল লাগে আপুনি লাইক আৰু কমেণ্ট কৰি দিব আৰু যদি মোৰ ফেচবুক পেজত চাই আছে তেতিয়াহ'লে মোক এটা নতুনকৈ যদি চাই আছে তেনেহ'লে ফ'ল' এটা কৰি দিবলৈ নাপাহৰিব আৰু যদি ইউটিউব চেনেলত চাই আছে প্লিজ নতুন যিসকলে হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব তেন্তে আজিৰ ভিডিঅ'টো এয়াই আছিলে আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম তেন্তে তাৰে কামনা কৰি মই জয়ন্ত নিলে ইয়াৰ পৰা আপোনালোকক এৰিছোঁ তো বাই